ছুইচাইডৰ খবৰ আহিছিলে। নীলিত মাধুৰ্য কোঁৱৰ নামৰ এজন ব্যক্তিয়ে ছুইচাইড কৰা বুলি খবৰ আহিছিলে আৰু সেই সংক্ৰান্তে আমাৰ কাম কাজখিনি কৰি থাকোঁতেই তেওঁলোকৰ খুৰাক, যিগৰাকী মৃত ব্যক্তি, তেওঁৰ খুৰাক জীৱন কোঁৱৰ, তেখেতে এটা অভিযোগ দিলে, এখন FIR দিলে আমাৰ জাগিৰোড থানাত, যে এজন অনুপ পাটৰ নামৰ এজন ব্যক্তি, যিজন ব্যক্তিয়ে নেকি মাধুৰ্য কোঁৱৰৰ বিভিন্ন নথি পত্ৰ লৈ গৈ পেলাই বেংকৰ পৰা লোন লৈছিলে আৰু সেই লোনৰ জৰিয়তে গাড়ী ক্ৰয় কৰিছিলে। আৰু যেতিয়া গাড়ীবিলাক ক্ৰয় কৰিছিলে, সেই গাড়ীসমূহৰ যিবোৰ কিস্তি দিব আছিলে, সেই কিস্তিবোৰ সময়মতে পৰিশোধ কৰিব পৰা নাছিল আৰু তাৰ বাবেই মাজে সময়ে বেংকৰ পৰা বিভিন্ন নথি পত্ৰ, বিভিন্ন কাগজ পত্ৰ মাধুৰ্য কোঁৱৰৰ নামত আহি আছিলে। আৰু এই কথাক লৈ পেলাই মাধুৰ্য কোঁৱৰ, যিখন FIR দিছে, অভিযোগ মানে মাধুৰ্য কোঁৱৰ মানসিকভাৱে যথেষ্টখিনি হাৰাশাস্তিৰ সন্মুখীন হৈছিল বুলি ক'লে। তাৰ আগতেও অনুপ পাটৰ নামৰ যিগৰাকী ব্যক্তি, সেই অনুপ পাটৰে মাধুৰ্য কোঁৱৰক বিভিন্ন কাম চাম দিম বুলি বিভিন্ন সময়ত তেওঁৰ লগত একেলগে কিবা কিবি কাম চাম কৰিছিল। কিন্তু অৱশেষত যেতিয়া দেখা গ'ল যে আমি যেতিয়া কমপ্লেইনটো চালি জাৰি চালোঁ, তেতিয়া দেখিবলৈ পালোঁ যে মাধুৰ্য কোঁৱৰৰ নামত গাড়ী লোৱাটো হয় আৰু সেই সময়ত নথি পত্ৰবিলাকো মাধুৰ্য কোঁৱৰৰ নামতে আছিলে আৰু বেংকত বহুত কিস্তি ডিউ হৈ আছিলে। গতিকে এতিয়া আমি প্ৰাৰম্ভিক আমাৰ যিখিনি ইনভেষ্টিগেশ্যনখিনি কৰি পেলাই আমি অনুপ পাটৰক ইতিমধ্যে আমি আটক কৰিছোঁ আৰু তেওঁৰ বিৰুদ্ধে আমি বিভিন্ন ধৰণৰ তথ্য পাতি আমি সংগ্ৰহ কৰিছোঁ। এতিয়া তেওঁক এৰেষ্ট কৰা হৈছে আৰু পৰৱৰ্তী পৰ্যায়ত অনাৰেবল কোৰ্টত তেওঁক প্ৰডিউচ কৰা হ'ব। আৰু সদ্যহতে আমাৰ হাতত মাধুৰ্য কোঁৱৰৰ যিখিনি মৃত্যুৰ তদন্ত আমি কৰি আছোঁ, বা কি কাৰণে হ'বলৈ পালে, বা অনুপ পাটৰ আৰু তেনেকুৱা বেলেগ বেলেগ কামতো জড়িত আছে নেকি, সেইবোৰ আমাৰ ইতিমধ্যে তদন্তকাৰী বিষয়াই চাইছে আৰু সদ্যহতে আমি আজি অনুপ পাটৰক আমি অনাৰেবল কোৰ্টৰ সন্মুখত প্ৰডিউচ কৰা তদন্ত কৰি আছোঁ। আৰু আপোনাক ক'লোৱেই, যাৰ বিৰুদ্ধে ইতিমধ্যে আমি কিছু প্ৰমাণ আমি গোটাবলৈ সক্ষম হৈছোঁ, তাৰ বিৰুদ্ধে এজ পাৰ ল' আমাৰ একশ্যন হ'ব। আৰু পৰৱৰ্তী পৰ্যায়ত যদি আমি তেনেকুৱা ধৰণৰ পাওঁ, তেতিয়া বিভিন্ন মানুহে আমাক অভিযোগ দি আছে, সেইবোৰ আমি চালি জাৰি চাব লাগিব আৰু চাই পেলাই যদি আমি দেখোঁ যে এইজন ব্যক্তি আৰু বিভিন্ন ঘটনা ইনভলভ আছে, তেতিয়া এজ পাৰ ল' আমি তেওঁৰ বিৰুদ্ধে আকৌ একশ্যন ল'ম। বিশেষকৈ ছাৰ, আমাৰ কথা হ'ল যে মাধুৰ্য কোঁৱৰৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত তেখেতৰ খুৰাকে এখন FIR দিছে আৰু সেই FIR ভিত্তিত আমি তদন্ত কৰি অনুপ পাটৰ নামৰ এজন ব্যক্তি আমি আটক কৰিছোঁ আৰু তেওঁৰ বিৰুদ্ধে বিভিন্ন আমি অভিযোগ পাইছোঁ। সেইবোৰ আমাৰ কিছু কিছু ক্ষেত্ৰত আমি প্ৰমাণ গোটাবলৈ সক্ষম হৈছোঁ আৰু তাৰ বিৰুদ্ধে একশ্যন হ'ব। আৰু যদি তেনেকুৱা আমি ভৱিষ্যতেও বিভিন্ন অভিযোগ পাওঁ, এইবোৰ চালি জাৰি চাই যদি তাৰ সত্য আমি নিৰূপণ কৰি দেখোঁ যে ডেফিনেটলি কিছুমান বস্তু ধৰক এনেকুৱা নকৰিবলৈ কাম কৰিছে বা ক্ৰাইম কৰিছে, তেন্তে তাৰ ওপৰতো এজ পাৰ ল' একশ্যন হ'ব।